হেল্ল' এভৰিৱান আৰু এইটো ভিডিঅ'ত মই তোমালোকৰ লাষ্ট একমাহ কিদৰে তোমালোকৰ প্ৰিপেৰেশ্যন কৰিবা বা কেনেকুৱা তোমালোকৰ ষ্ট্ৰেটেজি হ'ব পাৰে চ' অলপ তোমালোকে এতিয়া ওপৰত ডিছকাছ কৰিম ঠিক আছে চ' এতিয়া হৈছে তোমালোকৰ 13 মে' আৰু একমাহৰ পিছত তোমালোকৰ হ'ব CWE তাৰপিছত 2026 তোমালোকৰ ফিনিছ ঠিক আছে আছাম CWE প্ৰিপেৰেশ্যন চ' আজি হৈছে তোমালোকৰ 13 মে' নেক্সট তোমালোকৰ 14 জুনত তোমালোকৰ এক্সাম আছে অনলি তোমালোকৰ আছে 1 month টাইম ঠিক আছে চ' এতিয়া 1 monthত প্ৰিপেৰেশ্যন কেনেকৈ কৰিবা ঠিক আছে বহুতে হয়তো এতিয়া তিনিটা প্ৰকাৰ ষ্টুডেণ্ট থাকিব পাৰে হয়তো এনেকুৱা ষ্টুডেণ্ট থাকিব পাৰে যিবিলাকৰ তোমালোকৰ চিলেবাছ কমপ্লিট কৰিলা হয়তো তোমালোকে যেই প্ৰিপেৰেশ্যন কৰি আছিলা নিটৰ প্ৰিপেৰেশ্যন কৰি আছিলা যি এক্সাম প্ৰিপেৰেশ্যন কৰা নাছিলা সেইবিলাক তোমালোকৰ চিলেবাছ কমপ্লিট কৰি থৈ দিছা বা আৰু এটা ষ্টুডেণ্ট থাকিব পাৰে যোনটো একদম মিডলত আছে ভালকৈ নপঢ়িলো ঠিক আছে এটা মিডলত আছে মিডলত থকাৰ ধৰি লোৱা একদম 100% নাই ধৰি লোৱা অকণমান তোমালোকে জানা চিলেবাছটো অকণমান তোমালোকৰ আইডিয়াবিলাক আছে দুটা এটা চেপ্টাৰ কেইটামান পঢ়িছিলা ভালকৈ বা গোটেইকেইটা চেপ্টাৰ তোমালোকৰ ক্লিয়াৰিটি নাই বা কনচেপ্টবিলাক ভালকৈ ক্লিয়াৰিটি নাই এইটো ষ্টুডেণ্ট থাকিব পাৰে আৰু এটা আছে তোমালোকৰ একদম জিৰ' ঠিক আছে একো পঢ়া নাই এণ্ট্ৰেঞ্চৰ কথা একো গম নাপায় নিটৰ কথা যেই কাৰণে একো প্ৰিপেৰেশ্যন কৰা নাই একো এণ্ট্ৰেঞ্চৰ কথা প্ৰিপেৰেশ্যন কৰা নাই হয়তো এইবিলাক ষ্টুডেণ্টৰ মেক্সিমাম তোমালোকৰ বৰ্ড ষ্টুডেণ্ট থাকিব পাৰে যিবিলাকে বৰ্ডত এইবাৰ দিছে ৰিচেণ্টলি চ' এতিয়া কি আছে যিবিলাকে বৰ্ড দি গৈছে ঠিক আছে তেওঁলোকৰ কথা কৈ লওঁ চ' বৰ্ড দিছে তোমালোকে যিবিলাকৰ এক্সাম ভাল হৈছে বিন্দাছ ঘূৰি ফুৰিছে আৰামত এনজয় কৰিছা ফূৰ্তি কৰিছা ঠিক আছে আচল কথাটো তোমালোকে যদি বৰ্ড দিছা বৰ্ড ৰিজাল্ট ভাল আছে ভাল কথা কিন্তু তোমালোকে যদি এইকেইটা টাইম যদি ৱেষ্ট কৰিলা নহয় যে মই ড্ৰপ ল'মেই মই যেই কাৰণে ড্ৰপ ল'মেই নিটৰ কাৰণে ড্ৰপ ল'মেই তোমালোকে যোনটো ইমান সহজ হিচাপে লৈ আছা ন যে ড্ৰপ লোৱা ড্ৰপাৰখিনিয়ে গম পায় ড্ৰপ লোৱা ইজ নট ইজি ঠিক আছে ত' যিসকলে ড্ৰপ লৈছে আগতে গম পায় যে ঘৰত থকাটো কিমান ঘৰত অনলাইনত যদি পঢ়িছা ঘৰত থাকিব লাগিব বা অফলাইনত পঢ়িছা অফলাইনত পঢ়িবলৈ গৈছা বেলেগ কথা যেতিয়া তোমাৰ লগৰ কিছুমানে গৈ কলেজত পঢ়ি থাকিবগৈ ঠিক আছে একেটা ষ্টুডেণ্ট দুইটা জিৰ'তে আছিলে এটাই কি কৰিলে মই ড্ৰপ ল'ম বিন্দাছ এনজয় কৰিলে টাইম ৱেষ্ট কৰিলে ফিনিছ এটাই কি কৰিলে ট্ৰাই কৰি চাওঁচোন মই অলপ ঠিক আছে একমাহ আছে যেতিয়া ট্ৰাই কৰি চাওঁ 100% দি দিওঁ মই কি হয় সি গৈ পেলাই কি হ'ল ধৰি লওক তোমালোকে AEC পাই গ'ল আছাম ইঞ্জিনিয়াৰিং কলেজ পাই গ'ল তাৰপিছত কি হ'ব এইটো ষ্টুডেণ্ট টেনশ্যন যে এখন মোতকৈ বৰ্ডত পাৰ্চেণ্টেজ কম আছিলে মোতকৈ কমত তলত আছিলে হ'লেও দেখোন AEC পাই গ'ল ঠিক আছে চব একমাহৰ বাজি ঠিক আছে একমাহত যদি তোমালোকে বাজিটো খেলিব জানিলা দেন ইউ আৰ টপ ৰেংকাৰ ঠিক আছে যদি তোমালোকে স্মাৰ্ট ষ্টাডি আৰু স্মাৰ্ট ৱে তোমালোকে পঢ়িব জানিলা দেন তোমালোকে আৰামত ক্লিয়াৰ কৰিব পাৰিবা এতিয়া এইটো তোমালোকৰ মনত আহিব পাৰে যে একমাহ ইজ ইট পচিবল 30 ডেজত আছাম CWE নিচিনা এটা এক্সাম ইমান এটা তোমালোকৰ 90টা চেপ্টাৰ আছে মেথছৰ 30টা ফিজিক্সৰ 30টা কেমেষ্ট্ৰি 30টা আছে চ' ইজ ইট পচিবল চ' বহুতে সেইটো মাইণ্ডত আহিব পাৰে যে সম্ভৱ হয়নে নহয় ত' মই ক'ম যে যদি তোমালোকে মই ক'লোহেঁতেন যদি তোমালোকে IIT ধৰি লোৱা JEE এডভান্স যেনিবা একমাহ তোমালোকে প্ৰিপেৰেশ্যন কৰিব লাগে তেতিয়া মই ডাইৰেক্ট ক'লোহেঁতেন তোমালোকে নট পচিবল JEE এডভান্স একমাহত তোমালোকে প্ৰিপেৰেশ্যন কৰি ক্ৰেক কৰাটো নট পচিবল যদি তোমালোকে কেটেগৰীত পাই গৈছা ST SC কিবা কিবি আছিলে তোমালোকে কেটেগৰীত টোকা মাৰি পাই গৈছা সেইটো বেলেগ কথা বাট এজ এ তোমালোকে জেনুইনলি JEE এডভান্স তোমালোকে একমাহত ক্লিয়াৰ কৰিব নোৱাৰা ইম্পচিবল কথা যদি কওঁ মই নিট ক্লিয়াৰ কৰিব পাৰিবনে একমাহত নিটো তোমালোকে অলমষ্ট নট পচিবল কাৰণ নিটৰ য়েছ কুৱেশ্যনৰ টাইপ ইমানো তোমালোকৰ JEE এডভান্স লেভেলত নাহে বাট বহুত ডাঙৰ চিলেবাছ হয় বায়'লজিও আছে তাত তোমালোকৰ ফিজিক্স আছে কেমেষ্ট্ৰি আছে আৰু 720 নম্বৰ চ' একমাহত কভাৰ কৰাটো পচিবল নহয় কিন্তু যদি মই কওঁ JEE মেইনছ ক্লিয়াৰ কৰিব পাৰিবানে পাৰিবা যদি মই কওঁ CWE ক্লিয়াৰ কৰিব পাৰিবানে একমাহত ইজিলি পাৰিবা আৰামত পাৰিবা কিন্তু তোমালোকে এই খেলটো খেলিব জানিব লাগিব ঠিক আছে স্মাৰ্ট ৱেত তোমালোকে খেলটো খেলিব জানিব লাগিব আৰু তোমালোকে স্মাৰ্টলি পঢ়িব জানিব লাগিব এতিয়া বহুতে কি হ'ব তোমালোকৰ ছাপ'জ মই বুজাই পেলাই গ'লোঁ চবেই যাব একদম চিলেবাছৰ ওপৰত লিষ্ট বনাই ইউটিউবত চাৰ্চ কৰিব ওৱান শ্বট ফৰ ইমান ওৱান শ্বটে চাবা ন তোমালোকে ওৱান শ্বট গৈ পেলাই ইমান আৰু 5-6 ঘণ্টা তোমালোকৰ লেকচাৰ থাকিব তাত 6-7 ঘণ্টা কমচে কম থাকিব এটা লেকচাৰ তোমালোকে নিজে কেলকুলেশ্যন কৰি চাবা যদি 6-7 ঘণ্টা তুমি তাত পঢ়াবলৈ লোৱা ঠিক আছে উইথ তোমালোকে এক্সট্ৰাকৈ CWE PA নিজৰ ফালৰ পৰা লগাবলৈ যাবা আকৌ তোমালোকে বেলেগ প্ৰিভিয়াছ ইয়েৰ কোৱেশ্যন কৰিবলৈ যাবা তোমালোকৰ কিমান টাইম গুচি যাব কাৰণ JEE লেভেলত পঢ়ি আছা ঠিক আছে JEE নিটৰ লেভেলত পঢ়ি আছা আকৌ তুমি CWE লেভেলত কেনেকৈ আনিবা তোমালোকে মিলাবই নোৱাৰিবা ইমান কাল 6-7 ঘণ্টাকৈ এক মাহত কিন্তু মই তোমালোকৰ যোনটো তোমালোকক পঢ়ুৱাই আছোঁ ঠিক আছে এনেকুৱা নহয় যে মই তোমালোকক প্ৰমোশ্যন মাৰিবলৈ কৈছোঁ ঠিক আছে মই তোমালোকক জাষ্ট কৈছোঁ আজি যদি মই তোমালোকৰ জেগাত থাকিলোহেঁতেন ন সঁচা কথা কৈছোঁ যদি মই তোমালোকৰ জেগাত থাকিলোহেঁতেন আৰু মোৰ ফালৰ পৰা যদি মোক কোনোবা ছিনিয়ৰ এনেকৈ দাদা এজনে বা এনেকৈ যদি মোক পঢ়ুৱালেহেঁতেন নহয় মই ডাইৰেক্টলি এনৰল কৰিলোহেঁতেন
ৰাতি তোমালোকৰ মই ক্লাছ ন 12টা 11টা 12টাৰ পৰা মই 2-3টালৈকে ক্লাছ হৈ থাকে ৰাতি, ঠিক আছে। এইকেইদিন লৈ আছো, ষ্টাৰ্ট হৈছে জাষ্ট। চ' সেইকাৰণে মই তোমালোকক এই টাইমখনত ইমানে বস্তু মই কভাৰ কৰি দিওঁ নহয়, তোমালোকে ভাবিব নোৱাৰা। লগত তোমালোকৰ CW প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন কৰিছো, ঠিক আছে। প্ৰথমটো CW প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন কৰিছো, তাৰপিছত তোমালোকৰ মানে কনচেপ্ট পঢ়িছো, কনচেপ্ট পঢ়াৰ পিছত তোমালোকৰ 2-3টা কুৱেশ্যন কৰিছো, তাৰপিছত CW প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন কৰিছো। একদম ধুনীয়া ফৰ্মেটত গৈ আছে, ঠিক আছে। যদি তোমালোকে বিচাৰা যে তোমালোকে নিজৰ ফালৰ পৰা তোমালোকে ট্ৰাই কৰিব পাৰা, কিন্তু তোমালোকৰ এফৰ্ট বহুত লাগিব আৰু তোমালোকে ইমান মাথাত খটুৱাবলৈ তোমালোকে টাইম বহুত ৱেষ্ট হ'ব, ঠিক আছে। একদম ভাল এডভাইচ দিছোঁ, যদি তোমালোকে একদম জিৰ'ত আছা বা মিডিয়াম লেভেলত আছা, যদি তোমালোকে CW চিলেবাছ ফিনিছ হ'ল পুৰা কমপ্লিট 100% যে একদম ফিনিছ আৰু তোমালোকৰ, তেতিয়াহ'লে তোমালোকে কুৱেশ্যন প্ৰেক্টিছ কৰা নো ডাউট। বাট যদি তোমালোকে এই দুটা কেটেগৰীত আছা, মই ডাইৰেক্টলি ক'ম তোমালোকে, ঠিক আছে, মই একো ছাজেষ্ট নকৰোঁ তোমালোকে ক'ৰ পৰা কেনেকৈ পঢ়া, তোমালোকে ডাইৰেক্টলি জইন কৰা, ঠিক আছে। ডাইৰেক্ট মই তোমালোকক গেৰেণ্টি দিছোঁ, ঠিক আছে, 100% গেৰেণ্টি মোৰ ফালৰ পৰা আছে তোমালোকৰ। ডাইৰেক্টলি তোমালোকে জইন কৰা, লাইভ ক্লাছ ল'ম মই, ঠিক আছে, লাইভ ক্লাছ লৈ আছোঁ। আৰু তাত তোমালোকৰ লেকচাৰ আছে, যোনটো তোমালোকে 5-6 ঘণ্টা পঢ়ি আছা ন, সেইটো তোমালোকে আধা ঘণ্টা 1 ঘণ্টাত মই কভাৰ কৰা আছে উইথ CW প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন। বহুত ধুনীয়াকৈ পঢ়োৱা, মানে তোমালোকে গোটেই চেপ্টাৰটো তোমালোকে 1-2 ঘণ্টাত, প্ৰতিটো চেপ্টাৰ তোমালোকে 1-2 ঘণ্টাত ফিনিছ হৈ যাব। 1-2 ঘণ্টাত ফিনিছ মানে কি, তোমালোকে কৰোঁ বুলি ক'লে তোমালোকে 10 দিনত তোমালোকে গোটেই চিলেবাছ ফিনিছ কৰিব পাৰা। মোৰ তাত যোনটো তোমালোকৰ ক্ৰেছ কোৰ্চ দিয়া আছে, চ' তাৰ পৰা তুমি 10 দিনত ফিনিছ কৰিব পাৰা, যদি ভালকৈ তোমালোকে পঢ়া ডেইলি, ঠিক আছে। প্ৰতিটো চেপ্টাৰ 1-2 ঘণ্টা আছে, 10 দিন যদি তোমালোকে ডেইলি তোমালোকে 9-10 ঘণ্টাকৈ পঢ়ি দিয়া, আৰামত তোমালোকৰ 10 দিনত ফিনিছ হৈ গ'ল। বাকী তোমালোকে 20 দিন কুৱেশ্যন প্ৰেক্টিছ কৰা, ঠিক আছে, সিমানটোৱে কৰা, আৰামত তোমালোকৰ ক্লিয়াৰ হৈ যাব। আৰু এতিয়া তোমালোকৰ বহুতো এনেকুৱা ডাউট থাকিব পাৰে যে লাইভ ক্লাছত বা হেৰিয়ত তোমালোকৰ বহুতখিনি বস্তু আছে নেকি বা কভাৰ কৰিব নোৱাৰিম নেকি। চ' মই কৈছোঁৱে যে তোমালোকে 1-2 ঘণ্টাত তোমালোকে আৰামত গোটেই চেপ্টাৰটো তোমালোকৰ ফিনিছ হৈ যাব, একদম ইজিয়েষ্ট ৱেষ্ট কৰা আছে। মই একদম পুৰা, মই নিজে এক্সপিৰিয়েঞ্চ, মই নিজে তোমালোকক পঢ়ি আহিছোঁ, অনলাইনত পঢ়ি আহিছোঁ, মাল্টিপল ইউটিউব চেনেল মই জানো, মাল্টিপল মই তোমালোকৰ এডুকেশ্যন প্লেটফৰ্মত পঢ়ি আহিছোঁ, মই PW পঢ়িছোঁ, অগ্নি কক্ষাত পঢ়িছোঁ, মই তোমাৰ আন একাডেমি পঢ়িছোঁ, মই তোমালোকৰ ইউটিউবত পঢ়িছোঁ, ইউটিউবৰ প্ৰতিজন টিচাৰৰ পৰাও জানো মই। চ' মই আইডিয়াবিলাক আছে যে ক'ত কানেকশ্যন, কোনটো চেপ্টাৰ কেনেকৈ, ক'ত কি কি কণ্টেণ্ট আছে, মই এভৰিথিং জানো। চ' তাৰ পৰা মই খুচৰি উলিয়াই আনি পেলাই গুগল চগল চব মিলাই CW প্ৰিভিয়াছ ইয়েৰ উইথ কণ্টেণ্ট মই 5-6 ঘণ্টা প্ৰতিটো চেপ্টাৰ প্ৰতিটো লেকচাৰ কৰাৰ আগত মই তাত ইনপুট দিওঁ যে এই আজি এইখিনি পঢ়াব লাগিব, আজি এইখিনি কণ্টেণ্ট বনাব লাগিব। আকৌ কণ্টেণ্টখিনি মই চেক কৰোঁ যে এইখিনি পঢ়ালে ইজি এনাফ হয়নে নহয়, মই এইটো চাওঁ। কাৰণ যোৱা বছৰ মই কি কৰিছিলোঁ, অকল তোমালোকৰ প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনৰ বেচিছত তোমালোকৰ কণ্টেণ্ট দিয়া আছিলে ইউটিউবত, বাট গেৰেণ্টি নাই যে সেইটো তোমালোকৰ আহিব নাহে, কাৰণ প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনত ৰিপিটটো তোমালোকৰ ইমান কুৱেশ্যন নামাৰে। চ' সেইকাৰণে তোমালোকৰ কি হয়, এইবছৰ মই সেইকাৰণে একো কনচেপ্ট বেয়া নাই, অকল প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন মই ছল্ভ কৰা ধান্দাত নাই, যে প্ৰতিটো কনচেপ্ট যাতে একো টপিক তোমালোকক এৰি থৈ নাযাওঁ। যোৱা বছৰ মই তোমালোকৰ বাইণ্ডিং এনাৰ্জি এৰি থৈ গৈছিলোঁ মডাৰ্ণ ফিজিক্সত, কুৱেশ্যন আহি গ'ল, ঘাটা খাই গ'লোঁ মই, ঠিক আছে। সেইকাৰণে মই এবাৰ পুৰা ৰিক্সি ল'লোঁ যে একো টপিক এৰা নহ'ব। আৰু এনেকুৱা নহয় যে মই তোমালোকক একদম চেপ্টাৰ ৱাইজ এটা এটাকৈ পঢ়াই গৈছোঁ, মই একদম পুৰা টপিক ৱাইজো পঢ়ুৱাইছোঁ। কেতিয়াবা মই তোমালোকক কুৱেশ্যনৰ থ্ৰুদিও কোনোবা এটা কনচেপ্ট লৈ গৈছোঁ, যোনটো কনচেপ্ট পঢ়িবলৈ তোমালোকক আধা ঘণ্টা লাগিব, সেইটো মই 5 মিনিট 10 মিনিটত 5 মিনিট 6 মিনিটত মই তোমাক কভাৰ কৰি দিছোঁ, ঠিক আছে। চ' তেনেকুৱা ষ্টাইলত পঢ়ুৱাই আছে। আৰু তোমালোকৰ কৰ্চৰ ফিজ, এতিয়া বহুতে মোক মেছেজ কৰি আছিলে যে দাদা অলপ ফাইনেন্সিয়েল প্ৰব্লেম আছে আৰু দাদা 1 মাহ আছে যে কিবা এটা কৰক, আমি জইন হ'ব বিচাৰিছোঁ। চ' মই বহুত আমি ট্ৰাই কৰিছোঁ, ঠিক আছে। ইয়াতকৈ মই তোমালোকৰ মই তোমালোকক এটা কৈ দিছোঁ যে তোমালোকৰ 1 মাহৰ আছে, মই বিচাৰোঁ যে তোমালোকে ভালকৈ পঢ়াটো, ঠিক আছে। তোমালোকে ফাইনেন্সিয়েল প্ৰব্লেম হওক বা তোমালোকৰ যদি প্ৰব্লেম হৈ আছে ঘৰত, যিকোনো পৰিস্থিতিত তোমালোকে যাতে একো বাধা নহওক, ঠিক আছে। মই নিজে ফাইনেন্সিয়েল প্ৰব্লেম ফেচ কৰি আহিছোঁ আগত, চ' সেই বস্তুটো বুজি পাওঁ মই, ঠিক আছে। যেনেকৈ তোমালোকৰ ধৰি লোৱা কিছুমানে টকাৰ অভাৱত ভাল কোচিং ল'ব নোৱাৰিলে, সেই ল'ব নোৱাৰে। চ' মই সেইকাৰণে আমাৰ গ'লটো সেইটোৱে যে প্ৰতিটো ষ্টুডেণ্টে যাতে এফৰ্ট কৰিব পাৰে পঢ়ক, ঠিক আছে। কাৰণ আমি নিজে লোনত চলি আছোঁ, সঁচা কথা ক'বলৈ গ'লে আমি নিজে ধাৰত চলি আছোঁ, হ'লেও আমি কেতিয়াও দেখুৱাই দিয়া নাই তোমালোকক, ঠিক আছে। বহুতে ভাবিব পাৰে কেমেৰা আছে, DSLR আছে, এভৰিথিং বহুত ভাল লাইফষ্টাইল একদম একো নাই, ঠিক আছে। মই বহুত ৰিস্ক লৈ আছোঁ, আমি আইডিয়া ক্লাছৰ পৰা বহুত ৰিস্ক লৈ তোমালোকক 100% কণ্টেণ্ট দিবলৈ চেষ্টা কৰি আছোঁ। কাৰণ এইবাৰ মই চিলেকশ্যন বিচাৰিছোঁ যাতে মই তোমালোকক একদম বেষ্ট ৰেংক লাগে, যাতে 1 ডিজিট 2 ডিজিট পুৰা ধুনীয়া এটা ৰেংক, ধুনীয়া কেইটামান ৰেংক প্ৰতিটো ষ্টুডেণ্টকে যাতে মই AEC পোৱাব পাৰোঁ, সেইটোৱে মোৰ গ'ল। সেইকাৰণে মই তোমালোকৰ যোনটো তোমালোকৰ 3000 তোমালোকৰ প্ৰাইচ আছিলে, সেইটো মই তোমালোকক কাটি মই তোমালোকক 1499 কৰি দিছোঁ, এই লাষ্ট 1 ঘণ্টাৰ কাৰণে, ঠিক আছে। আৰু ইয়াত তোমালোকে কি পাবা, তোমালোকে মক টেষ্ট, ঠিক আছে। মক টেষ্ট তোমালোকে বহুতে সুধি আছিলে মক টেষ্ট কেতিয়াবা ষ্টাৰ্ট হ'ব। চ' অলপ মই চিলেবাছটো টানি লৈছোঁ, টানি লোৱাৰ পিছত কাইলৈ পৰহিলৈ পৰা মই তোমালোকক মক টেষ্ট ঢালি দিম তাৰপিছত তোমালোকৰ লাইভ ক্লাছ
চ' ইয়াত তুমি মক টেষ্ট পাবা, নেক্সট তোমালোকে লাইভ ক্লাছ আহিব। চ' লাইভ ক্লাছ তোমালোকৰ ডেইলি তোমালোকৰ লাইভ ক্লাছ থাকিব। চ' টাইমিং মই এতিয়ালৈকে ৰাতি দিছোঁ, কিন্তু হ'লেও তোমালোকৰ হিচাপত মই তোমালোকক চেঞ্জ কৰি দিম টাইমটো। হয়তো মই সন্ধিয়া 7 to কৰি দিম, 7 to 10, 11 তেনেকুৱা টাইমত মই যোনটো টাইমত ভাল লাগে। চ' এটা টাইমত তোমালোকৰ মক টেষ্ট পাতিম, এটা টাইমত তোমালোকৰ লাইভ ক্লাছ পাতিম। ধুনীয়া এটা ফৰ্মেটত মই তোমালোকক প্ৰতিটো দিনত লৈ যাম। কাৰণ বহুতে কি হয় তোমালোকৰ, চ' লাইভ ক্লাছ সেইকাৰণে লৈছোঁ যাতে তোমালোকে, আৰু লাইভ ক্লাছত তোমালোকে ডাইৰেক্টলি ডাউট সুধিব পাৰা, ঠিক আছে। তোমালোকে কিছুমান ডাউট সুধিছা, ডাইৰেক্টলি মই তোমালোকক তাত চল্ভ কৰি দিম। কোনো ধৰণৰ তাত তোমালোকে কনফিউজন বা তোমালোকৰ কোনো ধৰণৰ ডাউট মনত থাকিব নালাগে যে এইটো কেনেকৈ হ'ল, সেইটো কেনেকৈ হ'ল। চ' বহুতে সোধে ডাউট, মই ডাইৰেক্ট, তাৰপিছত যিসকলে লাইভ ক্লাছ কৰিছে তেওঁলোকে গম পায় যে কেনেকৈ মই তোমালোকৰ ডাউট ক্লিয়াৰ কৰি দিওঁ আৰু ইণ্টাৰেকশ্যন কৰোঁ সকলোৰে লগত, যাতে প্ৰতিটো ষ্টুডেণ্টে এনেকুৱা নহয় যে তেওঁলোকে অনলাইন পঢ়ি আছে। চ' এনেকুৱা ফিল কৰক যে তেওঁলোকৰ সন্মুখত পঢ়ুৱাইছোঁ, অফলাইনত পঢ়ুৱাইছোঁ। চ' তেনেকুৱাতে তোমালোকে ফিল পাবা ইয়াত তোমালোকে। আৰু এটা টাইমত তোমালোকৰ মক টেষ্ট পাতি, ধৰি লওক দিনত মই মক টেষ্ট পাতিলোঁ, ৰাতি তোমালোকৰ আকৌ পঢ়ুৱালোঁ। ধুনীয়া এটা ফৰ্মেটত গৈ আছে, ঠিক আছে। যদি তোমালোকে জইন হোৱা সোনকালে, জইন হৈ পেলাই তোমালোকে নিজে গম পাই যাবা যে কেনেকুৱা ফৰ্মেটত তোমালোকৰ গৈ আছে, কেনেকুৱা ফৰ্মেটত তোমালোকে প্ৰতিদিনৰ দিনে তোমালোকে এনেকুৱা লাগিব যে আগতে যদি তোমালোকে ডিমোটিভেশ্যন আহিছিলে, চ' ইয়াত তোমালোকে প্ৰতিটো দিনে তোমালোকে একমাহ ইমানে ধুনীয়াকৈ গুচি যাব নহয়, তাৰপিছত আকৌ তোমাৰ যাতে সেই ৰিগ্ৰেটটো নাথাকক পিছত যে কাছ মই তাত জইন কৰাহেঁতেন, কাছ মই ইয়াত প্ৰথমতে জইন কৰাহেঁতেন। কাৰণ যোৱা বছৰ এনেকুৱা হৈছে, তাৰ আগৰ বছৰ এনেকুৱা হৈছে, ঠিক আছে। লাষ্টত তোমালোকে 5 দিনৰ আগত, 7 দিনৰ আগত ষ্টুডেণ্টে জইন কৰিবলৈ আহিছে, জইন কৰি পেলাই আহি পিছত যেতিয়া পঢ়ি পেলাই ভাল লাগিলে, তাৰপিছত কৈছে কাছ মই এইটো চেনেল আগতে গম পোৱাহেঁতেন, এইটো চেনেল একমাহমান আগতে গম পোৱাহেঁতেন, আজি মই ভাল এটা মাৰ্কছ পালোহেঁতেন, ভাল এটা ৰেংক পালোহেঁতেন। সেইটো যাতে তোমালোকৰ মনত নাহক, তাৰ বাবে মই তোমালোকক ইনফৰমেশ্যনটো দি দিছোঁ, যাতে তোমালোকে কোনো ধৰণৰ ডাউট নাথাকক, তোমালোকৰ কোনো ধৰণৰ পিছত ৰিগ্ৰেট নাথাকক, ঠিক আছে। জইন হৈ পেলাই তোমালোকে ভালকৈ পঢ়া। ডাইৰেক্টলি তোমালোকে এইটো পাৰিছা তোমালোকে সকলোৱে জইন হ'ব পাৰিবে, ঠিক আছে। মই তোমালোকৰ এইটো বিচাৰিছোঁ যে তোমালোকে সকলোৱে পঢ়াটো, সকলোৱে ভালদৰে পঢ়ি এটা ভাল ৰেংক তোমালোকৰ পৰা লাগে, ঠিক আছে। মইতো তোমালোকৰ সকলো দি দিছোঁ, এভৰিথিং পূৰা ৰিস্ক হৈ আছে। আৰু হ'লেও মই তোমালোকৰ এভৰিথিং কলেজ মোৰ চব চলি আছে, বাট হ'লেও মই তোমালোকক এৰি দিয়া নাই। আজি তোমালোকৰ যোৱা আগৰ বেষ্টটো চিলেকশ্যন আছে, তাৰ আগৰ বেষ্টটো চিলেকশ্যন আছে। চ' এই আগৰ বেষ্টৰ যদি ষ্টুডেণ্টক সোধা যে তোমালোকক ক'ৰ পৰা পঢ়িব লাগে, চ' তেওঁলোকে যিসকলে চিলেকশ্যন পাইছে এই চিট, চ' তেওঁলোকে নিজে ক'ব তোমালোকক যে ইয়াৰ পৰা পঢ়া, এই চিট পৰা পঢ়া, মোৰ চেনেলৰ পৰা পঢ়া। চবেই ক'ব যিসকলে চিলেকশ্যন আছে, যিসকলে লগ পাইছে তেওঁলোকে সোধাই নাই মই কোন কি কথা, তেওঁলোকে ছিনিয়ৰে ছাজেশ্যন কৰিছে, ডাইৰেক্টলি আহিছে। মই কোনো ধৰণৰ পোষ্টাৰ মাৰি পেলাই অহা নাই। ত' তেওঁলোকে ছিনিয়ৰে ছাজেশ্যন কৰিছে, যিসকলে এই চিট পাইছে, যে এই চিট পাইছে, গম পায় যে ইয়াত কেনেকৈ পঢ়ুৱায়, কোনটো ছিষ্টেমত পঢ়ুওৱা হয়, ঠিক আছে। ত' সেইকাৰণে একদম টেনশ্যন ল'ব নালাগে। বাকী তোমালোকে মোৰ ওপৰত এৰি দিয়া, 100% মই দিম তোমালোকক। তোমালোকে জাষ্ট পঢ়িব লাগে আৰু তোমালোকে ডাউট সুধিব লাগে, ঠিক আছে। বাকী মানে তোমালোকৰ যদি তোমালোকৰ বেলেগ যদি ডাউট থাকে তেনেহ'লে মানে সুধিব পাৰিবা, ঠিক আছে। কাইলৈ পৰহিলৈ তোমালোকৰ মক টেষ্টটো যিহেতু ষ্টাৰ্ট হৈ যাব, চিলেবাছটো মই তোমালোকৰ কৈছোঁৱে, মই এটা টাইম মক টেষ্ট, এটা টাইম তোমালোকৰ চিলেবাছ কমপ্লিট কৰিম। ইমানে আছিলে ভিডিঅ'টোত, ঠিক আছে। ত' ভাল লাগিলে লাইক কৰি দিবা, আৰু তোমালোকৰ কমেণ্টত সুধিব পাৰে কিবা যদি তোমালোকৰ ডাউট থাকিব পাৰে, ঠিক আছে। চ' থেংক ইউ।